Hello guys, welcome back to my YouTube channel. আহিগল ভাল খবৰ ৰাজ্যৰ যিসকল মানুহে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল আৰু যিসকল ইতিমধ্যে ভেৰিফিকেশ্যন কৰিছে 2024 বৰ্ষৰ হেক পিনে তেওঁলোকৰ এতিয়া ষ্টেটাছখন কেনেকৈ চাব পাৰিব তেওঁলোকৰ ভেৰিফাই হৈছে না নাই বা কোনসকলৰ ভেৰিফিকেশ্যন হৈছে কোনসকলৰ ভেৰিফিকেশ্যন হোৱা নাই আজিৰ এইটো ভিডিঅ'ত সম্পূৰ্ণ জানিব পাৰিব বা কেনেকৈ চেক কৰিব ভেৰিফিকেশ্যন ষ্টেটাছ আৰু লাখ লাখ মানুহৰ নাম কৰ্তন কৰিছে আৰু আপোনাৰ সেইখন লিষ্টত আপোনাৰ নামটো আছে না নাই আপুনি কেনেকৈ চাব বা আপোনাৰ ষ্টেটাছখন কেনেকুৱা প্ৰচেছ চলি আছে সম্পূৰ্ণ আজিৰ এইটো ভিডিঅ'ত দেখুৱাই দিম গতিকে আজিৰ এইখন ভিডিঅ' স্কিপ নকৰাকৈ পোনপ্ৰথমৰ পৰা ভালদৰে চাই থাকিব আৰু স্বচ্ছ ভাৰত মিছন যেটো আছে বা আপোনাৰ চৰকাৰী টয়লেটৰ কাৰণে যেতিয়া আপুনি চেক কৰিব খুজিব তেতিয়া আপোনাৰ কি কৰিব লাগিব গুগল বা ক্ৰোম যিকোনো এটা ব্ৰাউজাৰত গৈ যাব আৰু তাৰ পিছত আপুনি সার্চ কৰি দিব স্বচ্ছ ভাৰত মিছন বুলি সার্চ কৰি দিব তেতিয়া আপুনি স্বচ্ছ ভাৰত মিছনৰ যেটো ওপৰত এনেকৈ আপুনি স্ক্ৰল ডাউন কৰি তলত আহিলে চাবলৈ পাব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেন্ট অফ ড্ৰিংকিং ওয়াটাৰ এণ্ড ইয়াত ক্লিক কৰি দিব আৰু নাইবা মই ভিডিও ডেসক্ৰিপশনৰ তলত ডাইৰেক্ট লিংকটো দিম আৰু হেটো লিংকত ক্লিক কৰি আপুনিও চাব পাৰিব আৰু এইটো পেজত যেতিয়া আহিব তেতিয়া আপুনি কি কৰিব অলপ স্ক্ৰল ডাউন কৰি তলফালে আহিলে আপুনি চাব পাৰিব যিখন সৰকাৰি টয়লেটৰ বাবে আপুনি আবেদন যেনেকৈ কৰিছে বা আবেদনৰ লিংক সম্পূৰ্ণ আপুনি লিংকখন পাই যাব লগতে আপুনি কেনেকৈ চেক কৰিব সম্পূৰ্ণ জানিব পাৰিব সম্পূৰ্ণ আজিৰখন ভিডিঅ'ত দেখুৱাই দিম গতিকে আপুনি স্ক্ৰল ডাউন কৰি তলফালে আহিব আৰু তলফালে আহাৰ পিছত আপুনি চাবলৈ আছে ইম্পৰ্টেন্ট লিংক ইয়াত চাবলৈ আছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL ড্যাশবোর্ড এনেকৈ দিয়া আছে আপুনি এই অপশনত ক্লিক কৰিব আৰু মই ভিডিও ডেসক্ৰিপশনৰ তলত ডাইৰেক্ট এইটো লিংকটো দি দিম আৰু আপুনি সেই লিংকত ক্লিক কৰি আপুনি প্ৰথমে আপুনি ষ্টেটাছখন চাব পাৰিব আৰু আপুনি যেতিয়া লিংকত ক্লিক কৰিব ডাইৰেক্ট এইটো পেজত আহিব আৰু আপুনি যেতিয়া চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল যিখন মোবাইল নম্বৰ সহায়ত আপুনি আবেদন কৰিছিল সেই মোবাইল নম্বৰখন ইয়াত বহাই দিব লাগিব এয়া চাবলৈ আছে ৰেজিষ্ট্ৰেচন মোবাইল নম্বৰ ইণ্টাৰ মোবাইল নম্বৰ ইয়াত আপুনি মোবাইল নম্বৰখন বহাই দিব লাগিব আৰু মোবাইল নম্বৰখন বহাই দিয়াৰ পিছত আপোনাৰ ইয়াত চাবলৈ আছে ইণ্টাৰ OTP এটা অপশন দিয়া আছে আপুনি এইটোত অপশনত ক্লিক কৰিলে আপোনাৰ সেই ৰেজিষ্টাৰ মোবাইল নম্বৰ OTP খন সেন্ড হ'ব আৰু OTP খন ইয়াত বহাই দিব তাৰ পিছত ইয়াত যেটো সিকিউৰিটি কোড দিয়া আছে আপোনাৰ সেম আপুনি ইয়াত বহাই দিব লাগিব তাৰ পিছত আপুনি সাইন ইন অপশনত ক্লিক কৰি দিলে আপোনাৰ পেজখন ওপেন হ'ব আৰু তাৰ পিছত আপুনি চাব পাৰিব আপোনাৰ ষ্টেটাছখন কেনেকুৱা হৈছে আৰু গতিকে স্কিপ নকৰাকৈ চাই থাকিব আৰু ইয়াত আপুনি ফাৰ্স্ট টাইম মোবাইল নম্বৰখন এনেকৈ OTP এর কাৰণে আপুনি কি কৰিব আপোনাৰ যেটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে এটা এনেকৈ বহাই দিব তাৰ পিছত আপুনি এনেকৈ গেট OTP অপশনত ক্লিক কৰি দিব আৰু OTP অপশনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এনেকৈ আপোনাৰ ভেৰিফিকেশ্যন কোডটো আহি যাব আৰু আপোনাৰ যিখন কোড আহিব সেইখন কোড আপুনি সেম আপুনি বহাই দিব তাৰ পিছত আপোনাৰ ক্যাপচা যেটো থাকিব ওপৰত সিকিউৰিটি কোড বুলি যেটো দিয়া আছে আপুনি সেম ভাবে ক্যাপিটাল থাকিলে ক্যাপিটাল আৰু স্মল থাকিলে স্মল লেটাৰত আপুনি লিখি সাইন ইন অপশনত ক্লিক কৰিব সাইন ইন অপশনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ পেজখন এনেকৈ খোল খাব বা আপোনাৰ নামটো এনেকৈ আহি যাব আৰু তাৰ পিছত আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আপোনাৰ মোবাইল নম্বৰ বা আপোনাৰ এটো ষ্টেটাছখন এক্টিভ আছে নে ইনএক্টিভ আছে সম্পূৰ্ণ আপুনি ইয়াৰ পৰা চাব পাৰিব এক্টিভ বুলি ষ্টেটাছখন দিয়া আছে কিন্তু আপুনি ইয়াৰ পিছত আপুনি লেফট সাইডত চাব পাৰিব ইয়াত 3 ডট যেনেকৈ দিয়া আছে 3 ডটৰ লেফট সাইডত আপুনি ইয়াৰ পিছত নিউ এপ্লিকেশ্যন বা তাৰ তলত চাব আছে ভিউ এপ্লিকেশ্যন ইয়াত এটা অপশন দিয়া আছে আৰু আপুনি ভিউ এপ্লিকেশ্যনৰ পৰা আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো ইয়াত চাব পাৰিব এপ্লিকেশ্যন ৰিসিভ কেতিয়া হৈছিল বা আপুনি আবেদন কেতিয়া কৰিছিল আৰু ইয়াত চাব আছে ষ্টেটাছ এপ্লিকেশ্যন ৰিজেক্টেড এনেকৈ দেখুৱাই দিছে বা আপোনাৰ ট্ৰ্যাক ষ্টেটাছত যেতিয়া ক্লিক কৰিব তেতিয়া আপুনি সম্পূৰ্ণ ভালকৈ চাব পাৰিব আপোনাৰ এপ্লিকেশ্যনখন ইয়াত চাব আছে এপ্লিকেশ্যন ৰিসিভ 2023 বৰ্ষত এখন আবেদন কৰা হৈছিল আৰু 2024 হেকত ভেৰিফিকেশ্যন হৈছিল আৰু 2025 প্ৰথমে জানুৱাৰী মাহৰ প্ৰথমতে এখন ৰিজেক্ট কৰি দিছে বা আপোনাৰ কেনেকুৱা আছে যদি আপোনাৰ ইয়াত এপ্ৰুভ হৈছে তেনেহলে আপুনি সৰকাৰি টয়লেটৰ যিখন 18000 টকা এইখিনি আপুনি লাভ কৰিব আৰু যদি আপোনাৰ ইয়াত এতিয়ালৈকে এইখিনি অপশনলৈকে অহা নাই তেনেহলে আপোনাৰ এতিয়ালৈকে ভেৰিফিকেশ্যন হোৱা নাই যদি আপোনাৰ এপ্লিকেশ্যন ৰিসিভ অপশনলৈকে আপোনাৰ এনেকৈ ৰেড চিনেৰে যিখন দেখুৱাই দিছে সেইখনলৈকে যদি আপোনাৰ এতিয়ালৈকে আছে তেনেহলে আপোনাৰ এতিয়ালৈকে ভেৰিফিকেশ্যন হোৱা নাই আৰু আপোনাৰ যেতিয়া ভেৰিফিকেশ্যন হ'ব তেনেহলে আপোনাৰ 2 দিনৰ ভিতৰত আপুনি ভালকৈ চেক কৰিব আৰু তাৰ পিছত আপোনাৰ ভেৰিফিকেশ্যন হোৱাৰ পিছত যিসকলৰ ইয়াত ডান
হ'ব ৰিজেক্ট নহ'ব তেওঁলোকেহে চৰকাৰী টয়লেটৰ যিখন পাবলগীয়া ধন 18,000 টকা সেইখিনি লাভ কৰিব আপোনাৰ এনেকৈ চৰকাৰী টয়লেটৰ আপুনি ষ্টেটাছখন চাব পাৰিব এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে সম্পূৰ্ণ আপুনি এনেকৈ চেক কৰিব আৰু মই এই ভিডিঅ' ডিছক্ৰিপশ্যনত ডাইৰেক্ট লিংকটো দি দিম আৰু সেইটো লিংকত ক্লিক কৰি আপুনি চেক কৰি ল'ব পাৰিব